এজাক বৰষুণৰ অপেক্ষাত থকা হৈছিলে আৰু ৰাতিটোৰ বেছিখিনি সময় বৰষুণ যাক আহিব নেকি বুলি ভাবি থাকোঁতেই গ'ল। কাৰেণ্টৰটো কথা ক'বই নালাগে, এই আহিছে এই গৈছে। তাৰপাছতে কাপোৰ এখন মাটিতে পাৰি মেলি ধুনীয়াকৈ অকণমান শুবলৈ লওঁহে নাই, গৰমত শুব নোৱাৰি। আৰু তেতিয়া আচলতে এটা কথা মনত পৰে যে আমি সৰু থকা দিনত যেতিয়া আমাৰ খেৰীঘৰ আছিলে, খেৰীঘৰ থকা দিনত মানে যিটো পৰিৱেশ, ঠাণ্ডা যিটো পৰিৱেশ আছিলে, তাত তেতিয়া কাৰেণ্টৰ ব্যৱস্থা নাছিলে। তেতিয়া গৰম লাগিলেও ধুনীয়াকৈ মায়ে বা আমাৰ বাইদেৱে ধুনীয়াকৈ বিচনীখন মাৰি থাকে, তেনেকৈ আমাৰ টোপনি আহিছিলে। কিন্তু কালি ৰাতি যেতিয়া এনেকুৱা এটা অৱস্থা হৈছে, গৰমত ৰ'ব নোৱাৰা অৱস্থা এটা হৈছে, তেতিয়া আচলতে সেই সময়খিনিৰ কথা মনত পৰিছে। আৰু অৱশেষত সকলোকে সুখ দিবৰ কাৰণে বৰষুণ এজাক আহিলে, বহু অপেক্ষাৰ অন্তত বৰষুণ এজাক আহিলে আৰু অকণমান ঠাণ্ডা পেলালে। তেতিয়া আকৌ বহুতৰ মোবাইলে ষ্টেটাছ যে ফাইনেলি আহি গ'ল, ফাইনেলি বৰষুণ জাক দিলে। আৰু বিভিন্নজনে এইটোও লিখিছে যে ডাঙৰীয়া আহিছে, অকণমান আঁতৰি দিয়ক। আজিকালি খুব এইটো চলি আছে নহয়নে, ডাঙৰীয়া আহিছে আঁতৰি দিয়ক ডাঙৰীয়া আহিছে। আচলতে দেখি পেলাই কিছুমান কথা ভাবোঁ কেতিয়াবা, আৰু কাক আঁতৰি দিয়ক বুলি কৈছিলে, তাত কোনোবা আছিলে নহয় জানো? গতিকে কোনোবা আছিলে কাৰণে আঁতৰি দিয়ক বুলি কৈছে। কাৰো হৈ বা কাৰো সপক্ষে বা বিপক্ষে মই ক'বলৈ যোৱা নাই, মোৰ মনলৈ অহা দুটামান কথা মই ক'ব বিচাৰিছোঁ। এই যে এগৰাকী মানুহে কৈছে এনেকৈ আঁতৰি দিয়ক, ডাঙৰীয়া আহিছে আঁতৰি দিয়ক, এতিয়া সেই কথাটোৰ লগত ৰিলেট কৰি পেলাই বিভিন্নজনে গান চান বনাইছে, কিবা বনাইছে, ইভেন মঞ্চতো মানে কিবা ধৰণৰ উপস্থাপন দেখা গৈছে বা কিবা কৰিছে। কিন্তু কথা হ'ল, মই নিজে ভবা কথাটো কৈছোঁ দেই, মই এইটো মানে ক্লিয়াৰ কৰি দিছোঁ আগতে যে মই কাকো উদ্দেশ্য কৰি পেলাই কথাখিনি ক'ব বিচৰা নাই। বহু গুণী জ্ঞানী ব্যক্তিয়েও এই কথাটো মানে উচ্চাৰণ কৰিছে ক'ৰবাত নহয় ক'ৰবাত। কিন্তু কিমান বেছি যুক্তিপূৰ্ণ, কোনোবা এগৰাকী ব্যক্তি আমি ইমান বেছি তেখেতক কষ্ট দিয়াটো, তেখেতে কি ভাবি পেলাই সেই সময়খিনিত কৈছিলে বা তেখেতে কি উদ্দেশ্যৰে সেই সময়খিনিত সেই কথাটো কৈছিলে, সেই সময়খিনিতে কথাটো সীমাবদ্ধ থাকিব লাগিছিলে মই ভাবোঁ। কিন্তু সেই বস্তুটোক লৈ, সেই তেখেতৰ দুটা বাক্যক লৈ, দুটা কথাক লৈ পেলাই ইমান ডাঙৰ এটা ইছ্যু ক্ৰিয়েট কৰাটো আমাৰ আজিৰ সমাজখনত বিশেষকৈ দেই কিমান বেছি যুক্তিপূৰ্ণ। কিয় এবাৰ ভাবি নাচালে যে তেখেতে যদি এই কথাকেইটা শুনে, বিভিন্ন ধৰণৰ মাধ্যমত মানে তেখেতৰ এই বস্তুখিনিক লৈ পেলাই মানে তুচ্ছ তাচ্ছিল্য কৰা হৈছে, কথা পতা হৈছে, তেতিয়া তেখেতৰ মানসিকভাৱে যিটো অশান্তি পাব বা মানসিকভাৱে যিটো তেখেতে কষ্ট পাব, সেই বস্তুখিনি কোনে ৰিস্ক ল'ব বা তেখেতৰ ওচৰত কোনোবা থিয় দিছেনে গৈ পেলাই? মই এটা কথা ভাবোঁ, ভগৱান মই বিশ্বাস কৰোঁ, আৰু আমি প্ৰায়খিনি মানুহে ভগৱান বেছি। গহপুৰৰ যিটো ঘটনা ঘটিছিলে যে বগা ঘোঁৰা আহিছে বা কিবা আহিছে, বিভিন্ন ধৰণৰ গান চান বনাই দিছে, কিবা দিছে, কিন্তু যি নহওক সেই সময়খিনিত আমি বিশ্বাস কৰিছোঁ কাৰণে সেই ঘোঁৰাক আমি চেলেং পিন্ধাইছোঁ, গামোচা পিন্ধাইছোঁ। আমি মানে আপুনি, মই, XYZ আৰু বিভিন্ন কেইজনৰ কথা কৈছোঁ, কাৰণ তাত কেৱল এজন ব্যক্তি নাছিলে বা এগৰাকী ব্যক্তি নাছিলে য'ত নেকি ঘোঁৰাখিনি আদৰি আনিছিলে বা গামোচা পিন্ধাইছিলে, চাকি ধূপ জ্বলাইছিলে, গোটেই বহুখিনি মানুহ তাত গোট খাইছিলে। গতিকে এইটো নহয় যে সেই সমাজখনত কোনো মানে পঢ়া শুনা মানুহ নাই, কোনো শিক্ষিত মানুহ নাই। শিক্ষা দীক্ষা থকাৰ পিছতো আমি কি ভগৱান বিশ্বাস কৰিব নালাগে নেকি? যদি কৰিব নালাগে তেতিয়াহ'লে আমি নকৰোঁ, বা যদি কৰিব লাগে আমি কৰিম, নিজৰ মনৰ কথা সেইটো। কিন্তু সেই কথাটোক লৈ পেলাই তেখেতক তেনেকৈ এটা মানে তুচ্ছ তাচ্ছিল্য কৰাটো কিমান বেছি যুক্তিপূৰ্ণ? যদি আপুনি শিক্ষিত, যদি আপুনি নামানে, মই ভাবোঁ দেই, যদি আপুনি নামানে, যদি ডাঙৰীয়া আহিছে বুলি কোৱা কথাটো যদি নামানে, তেতিয়াহ'লে আপুনি সেই বস্তুটো মানে অন্ধবিশ্বাস হিচাপে মানি লৈছে বা সেই বস্তুটোক লৈ উপলুঙা কৰিছে। মানে শিক্ষাৰ পৰিসৰ সিমানখিনিয়ে বহল নে য'ত নেকি এগৰাকী মানুহক ইমানখিনি হাৰেচমেণ্ট কৰিবলগীয়া হৈছে বা এগৰাকী মানুহক ইমানখিনি কথা ক'বলগীয়া হৈছে? আপুনি নামানে নাই, আপুনি অন্ধবিশ্বাস বুলি ভাবিছে ভাবক, কিন্তু সেই তেখেতক তুচ্ছ তাচ্ছিল্য কৰি পেলাই আপুনি কিমানখিনি শিক্ষাৰ পৰিচয় দিছে। গতিকে আজিৰ দিনতো মই বিশেষকৈ মই মানুহ, অগ্নিনাভ বাবাক মই মানুহ, আমি অনলাইন শৰাই দিছোঁ। যদি অনলাইন শৰাই দিয়া ব্যৱস্থাপনাটো আমি মানিছোঁ, গতিকে অনলাইন শৰাই আমি দিছোঁ বা আমি তাত গৈ সেৱা কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ, চাকি বন্তি জ্বলাইছোঁ। আজিৰ দিনত বহুতে ৰেকি মানে, ৰেকি বিশ্বাস কৰে, ৰেকি কৰি পেলাই এনেকুৱা হয় তেনেকুৱা হয়। কিন্তু তেনে সময়ত সেই ক্ষেত্ৰত ডাঙৰীয়া আহিছে বুলি কোৱাটো কিয় মানিব নোৱাৰে? মানিব লাগে, কাৰণ আমি যিহেতু এতিয়া কেইদিনমান আগত এটা ঘটনা ঘটি গৈছিলে, ৰাসৰ সময়ত এগৰাকী ছোৱালী কৃষ্ণ নম্বিছিলে, তেতিয়াও বিভিন্নজনে পূজা পাঠ কৰিছিলে, অৰ্চনা কৰিছিলে, কিবা কৰিছিলে। কিন্তু এইটো হ'ব নালাগে যে সেই বস্তুটো অতিমাত্ৰা হৈ যাবগৈ নালাগে। এইবিলাক কথা কোনোবাই মানে নামানে সেইটো তেওঁলোকৰ সম্পূৰ্ণ ব্যক্তিগত কথা। কিন্তু মই এইখিনিতে এটা কথা ক'ম, আমাৰ ঘৰখনত এখন সাঁচি পাতৰ পুথি আছে, আৰু সেই পুথিখন কিন্তু সপোনত পোৱা। আমাৰ ককাই সপোনত দেখিছিলে, মোৰ নিজৰ ককাই সপোনত দেখিছিলে যে এনেকুৱা অমুক জেগাত পুথি এখন আছে, এই পুথিখন আপুনি লৈ আহক ঘৰলৈকে বুলি।
তেতিয়া সেই পুথিখন ঘৰলৈকে লৈ অহা হৈছিলে সাঁচি পাতৰ পুথি তাত ভাদ মাহত আমাৰ সেই পুথিখন এবাৰ হ'লে উলিওৱা হয় আৰু উলিয়াই পুথি পাঠ কৰা হয় আৰু আজিলৈকে সেই পুথিখনত আমাৰ কল কিনিবলগীয়া হোৱা নাই মানে পুথি পাঠৰ দিনাখন শৰাই দিবৰ কাৰণে কল কিনিবলগীয়া হোৱা নাই কাৰণ আমাৰ কেম্পাছত ক'ৰবাত নহয় ক'ৰবাত সেই সময়টোত এথোক কল ৰেডি হৈ যায় আৰু সেই কলথোক আমাৰ সেই পুথি পাঠখনতে লাগি যায় আৰু সেই পুথিখনৰ কথা যদি মই আপোনালোকক ক'বলৈ যাওঁ এটা সময়ত এনেকুৱা আছিলে আমাৰ ঘৰৰ অৱস্থা একেবাৰে ভাল নাছিলে থাকিবৰ কাৰণে ঘৰ প্ৰায় নোহোৱা লেখীয়া যেন তেন আমাৰ মানুহখিনি আছিলে আৰু তেতিয়া জেঠাই মানে আমি যাক বাইদেউ বুলি মাতোঁ আমাৰ ঘৰত বাইদেউ আছিলে দেউতা আছিলে আৰু আমাৰ এতিয়া বিয়া হৈ গ'ল জেঠাই আছিলে পেহী আছিলে তেওঁলোক গোটেইখিনি মানুহ আছিলে আৰু আমাৰ নামঘৰত ৰাজহুৱা নামঘৰত এটা কথা আলোচনা হৈছিলে তেতিয়া ৰাজহুৱা নামঘৰ যেতিয়া বনাইছিলে তেতিয়া তাত পুথি এখন স্থাপন কৰিব লাগে বুলি পেলাই কথাটো উল্লেখ কৰিছিলে আৰু যিহেতু সেইখন সপোনত পাইছিলে সেইটো কাৰণে গোটেই গাঁৱৰ ৰাইজে আলোচনা কৰিছিলে যে আমি সেই পুথিভাগেই কেলে আমাৰ মন্দিৰত স্থাপন কৰিব নোৱাৰোঁ তেতিয়া মানে ককাই কৈছিলে যে মই আলোচনা কৰিব লাগিব কথাখিনি নামঘৰৰ মজিয়াত সেই কথাটো আলোচনা যেতিয়া হৈ আছে ইন দি মিন টাইম আমাৰ ঘৰখনত কি হৈছে আমাৰ ঘৰৰ মানে যিটো চালিখন আৰু আপোনাৰ বেৰখনৰ মাজত এটা ডিষ্টেঞ্চ থাকে সেই ডিষ্টেঞ্চটোত কি হৈছে জুই পুৰা এনেকৈ উঠি গৈছেগৈ আৰু গোটেই ঘৰটোৰ কাষে যেন কোনোবা দৌৰি ফুৰিছে কোনোবা উৎপাত কৰি ফুৰিছে তেনেকুৱা ধৰণৰ শব্দ শুনা পাইছে বাঁহৰ দৰ্জা আছিলে বাঁহৰ দৰ্জাখনত পুৰা কোনোবা হেঁচি ধৰাৰ লেখীয়াকৈ হেঁচি ধৰিছে একদম উৎপাত কৰিছে তেতিয়া আমাৰ জেঠাই আৰু পেহী বাইদেউ গোটেইখিনি মানুহ বহি যেতিয়া আছিলে ঘৰৰ ভিতৰত একেলগে গোট খাই তেখেতসকলে বহুত ভয় কৰিছিলে আৰু ভয় কৰি মেলি আমাৰ বাইদেউ অকণমান সাহসী হয় তেওঁ গতিকে তেওঁ এটা কথা ক'লে যে নাই আমি বাবাক আমি কথাখিনি কওঁগৈ তেনেকৈ বুলি পেলাই আমাৰ ককাক তেওঁলোকে বাবা বুলি মাতিছিলে একদম দৌৰ মাৰি নামঘৰ পালেগৈ নামঘৰ পাই যেতিয়া আলোচনা চলি আছে তেতিয়া মানে ক'লে যে বোলে এনেকুৱা ধৰণৰ কথা হৈছে আমাৰ ঘৰত এনেকুৱা জুই উঠি গৈছেগৈ কোনোবাই দৰ্জাখনত ঘট মাৰিছে কি হৈছে আমি গম পোৱা নাই তেতিয়া আমাৰ ককাই মানে গোটেই ৰাইজক গঞা ৰাইজক সেৱা জনাই পেলাই ক্ষমা বিচাৰিলে যে চাওক ৰাইজ এনেকুৱা ধৰণৰ কথা ইয়াত মই সেই পুথিভাগ আনি পেলাই ৰাখিম বুলি কোৱাৰ আলোচনা কৰোঁতেই মোৰ ঘৰত এনেকুৱা উৎপাত কৰিছে গতিকে আপোনালোকে বেয়া নাপাব মই এই পুথিভাগ মোৰ ঘৰতেই মই ৰাখিব লাগিব মই দি দিব নোৱাৰোঁ তেনেকৈ বুলি ক'লে আৰু সেই কথাখিনি যেতিয়া আলোচনা হ'ল মানে উৎপাতটো কমিলে আৰু সেই দিনাখন ৰাতি আমাৰ ককাই সপোনত আকৌ দেখা পালে যে যদি তোৰ মোক ৰাখিবলৈ জেগা নাই মোক ক'ৰবাত বেলেগ এটা বাৰী চুকত হ'লেও মোক ৰাখি থৈ দে কিন্তু এই কেম্পাছটোৰ পৰা মোক ওলাই যাবলৈ নিদিবি তেনেকুৱা ধৰণৰ সপোন দেখিছিলে আৰু সেই বস্তুখিনি এতিয়াও আমাৰ মানে বা এতিয়াও আমাৰ ঘৰত আমাৰ মায়ে কেতিয়াও ৰঙা মেখেলা পিন্ধা দেখা নাই সদায় তেখেতে বগা মেখেলাই পিন্ধা আমি দেখি আহিছোঁ বা বিভিন্নখিনি নিয়ম কানুন এতিয়াও আমাৰ মানি আছে আৰু এটা কথা মই আপোনালোকক কওঁ এবাৰ আমাৰ ভঁৰাল ঘৰত চোৰ সোমাইছিলে গতিকে সেই চোৰ সোমালে ধান চুৰ কৰিবৰ কাৰণে কিন্তু চোৰ সোমালে ঠিকেই কিন্তু চোৰ ওলাই আহিবলৈ ৰাস্তা বিচাৰি নাপালে আৰু গোটেই ৰাতি ভঁৰালটোৰ ভিতৰতে আবদ্ধ হৈ থাকিলে পিছদিনাখন যেতিয়া আমাৰ মানুহ ওলাইছে তেতিয়া ঢংকে মাৰিছে তেতিয়া সেই চোৰজনে যেতিয়া ওলাই আহিলে তেতিয়া ককাই সুধিলে যে তই কেলৈ সোমাইছিলি তেতিয়া ক'লে যে দাদা এনেকুৱা কথা মই আচলতে চোৰ কৰিবলৈ সোমাইছিলোঁ কিন্তু মই যাবলৈ ৰাস্তা বিচাৰি নাপালোঁ আৰু তেতিয়া আমাৰ ককাই কোনো ধৰণৰ শাস্তি নিদি পেলাই তেতিয়া ক'লে যে তই যদি মোক ক'লিহেঁতেন ধান অকণমান লাগে বুলি পেলাই মইতো তোক নিজেই দিওঁ গতিকে তেখেতক কোনো ধৰণৰ শাস্তি প্ৰদান আমাৰ ককাই নকৰিলে বা গঞা ৰাইজক মাতি আনি তেখেতক কোনো ধৰণৰ তুচ্ছতাচ্ছিল্য নকৰিলে আৰু সেই কথাটো হৈছিলে পুথিখনৰ কাৰণে পুথিখন চোৱা যিগৰাকী মানুহ যেতিয়া ককাই যেতিয়া সপোনত পাইছিলে পুথিখন আৰু তেতিয়া সেই পুথিখন চাবৰ কাৰণে সপোনতে এগৰাকী মানুহ পঠিয়াই দিছিলে আৰু পিছদিনাখন যেতিয়া মানুহজন আমাৰ ঘৰ পাইছিলেহি তেতিয়া মানে কৈছিলে যে এনেকুৱা কথা আপোনালোকৰ ঘৰত এখন পুথি আনিছে নেকি সেই পুথিখন চাবৰ কাৰণে মই সপোনত দেখিছিলোঁ আৰু সেই মানুহজনৰ যেতিয়া মৃত্যু হৈছিলে তেতিয়া সেই মানুহজনে বেলেগ এজন মানুহক দায়িত্ব দি থৈ দিছিলে যে মোৰ মৃত্যুৰ পিছত সেই পুথিভাগ চোৱা দায়িত্ব আপোনাৰ বুলি পেলাই দি থৈ গৈছিলে আৰু আজিলৈকে তেনেকুৱাকৈ আমাৰ চলি আছে আৰু এইখিনি কথা আপোনালোকে বিশ্বাস কৰে নকৰে সেইটো সম্পূৰ্ণ নিজৰ কথা মই ক'লোৱেই এইবিলাক কথা দেখিলেহে বিশ্বাস কৰিব পাৰি কাৰণ আমাৰ নিজৰ ঘৰত বৰ্তমানেও সাঁচিপাতৰ পুথিখন আছে গতিকে কেতিয়াবা যদি সুবিধা হয় আমাৰ ভণ্টিৰ ভিডিঅ'ত এবাৰ দেখুৱাইছিলে সাঁচিপাতৰ পুথিখন যদি কেতিয়াবা সুবিধা হয় মই যদি গৈ পেলাই এই কথাখিনিৰ ওপৰত যদি কথা পাতিবলৈ মই সুবিধা পাওঁ তেতিয়া ডেফিনেটলি মই আপোনালোকক জনাম কাৰণ মোৰ দেউতাই ভালকৈ ক'ব পাৰিব মোৰ জেঠাই আছে মানে বাইদেউ আছে তেওঁলোকে ভালকৈ ক'ব পাৰিব মোৰ বৰ্তা আছে তেওঁলোকে গোটেই কথাখিনি তেওঁলোকে নিজ চকুৰে দেখি পোৱা তেওঁলোকৰ কথা সেয়া গতিকে তেওঁলোকে গোটেই কথাখিনি বিৱৰণটো আপোনালোকক দিব পাৰিব গতিকে এটা কথাই ক'ম বিশ্বাস যদি আমি কৰোঁ আমি মানিব লাগে যদি বিশ্বাস নকৰোঁ সেই বস্তুটোক লৈ আমি গুৰুত্ব দিব নালাগে ভগৱান মই মানো মই মানা হিচাপে মই গুৰুত্ব দিম যদি মই নামানো মোৰ দৰকাৰে নাই সেইটো বস্তু তেনেকুৱা হ'ব লাগে
কিন্তু কোনোবাই মানিছে কাৰণে তেওঁক তুচ্ছতাচ্ছিল্য কেতিয়াও কৰাটো যুক্তিপূৰ্ণ কথা নহয় যদি আপুনি শিক্ষিত যদি আপোনাৰ শিক্ষা দীক্ষা আছে যদি আপুনি ভাবিছে যেন আজিৰ দিনত মই শিক্ষা দীক্ষা লৈছোঁ মই পঢ়ি শুনি ডাঙৰ মানুহ হৈছোঁ কি দৰকাৰ মোৰ এইবিলাক চিন্তা কৰিবৰ কাৰণে এইবিলাকতো আছে নেকি এইবিলাক ননচেন্স কথা বিভিন্নজনে কয় এইবিলাকক মেণ্টেলি মানসিক চিকিৎসা কৰক মানসিকভাৱে তেওঁলোকৰ মানে প্ৰব্লেম হৈছে মই ক'ব যোৱা নাই তেওঁলোক কিমান সঁচা কিমান মিছা মই নাজানো কিন্তু যদি নামানে আঁতৰি থাকক যদি মানে ধুনীয়াকৈ মানক যদি নামানে সেই বস্তুটোৰ লগত কোনো ধৰণৰ মানিবই নালাগে বা লাগি থাকিব নালাগে কাৰণ তাত যিসকল লোক উপস্থিত হৈছিলে সেই সময়টোত তাত সকলোখিনি অশিক্ষিত মানুহ কেতিয়াও নহয় গতিকে সেই বস্তুটোক আচলতে আমি আগলৈ ঠেলি নিওঁ বা বেছি ডাঙৰ কৰি পেলাওঁ আমি নিজেহে ডাঙৰ কৰি পেলাওঁ গতিকে কোনোবাই বিশ্বাস কৰিছে তেখেতৰ বিশ্বাসটো তেখেতৰ হিচাপে থাকিবলৈ দিয়ক আৰু সেই কথাটোক লৈ পেলাই কোনোবা এগৰাকী ব্যক্তিক মানসিকভাৱে ইমান বেছি কষ্ট দিয়াটো আমাৰ কিন্তু যুক্তিপূৰ্ণ কথা নহয় গতিকে হ'ব নালাগে তেনেকুৱা ধৰণৰ ঘটনা কোনোবাই যদি তেনেকুৱা ঘটনা কৰিছে লাগিলে তেওঁলোকক বুজাওক যে আচলতে এনেকুৱা ঘটনাটো হয় নেকি বা হৈছে নেকি প্ৰকৃততে কি হৈছিলে কথাটো জানি বুজি লৈ তেওঁলোকৰ লগত ধুনীয়াকৈ কথা পাতক আৰু যদি কোনোবাই এই বস্তুটো মিছইউজ কৰিছে বা যদি কোনোবাই ভগৱানৰ নাম লৈ পেলাই মানে বেলেগ বেলেগ ঘটনা কৰি আছে তেতিয়াহ'লে সেই ঘটনাটো তেওঁলোকৰ লগত কথা বিশ্বাস কৰাজনৰ লগত সেই বস্তুটো ৰিলেটেড নহয় গতিকে কথা সেয়াই বিশ্বাসে মিলয় হৰি বুলি কথা এটা আছে আকৌ কৈছোঁ কাকো উদ্দেশ্য কৰি কাকো মানে লক্ষ্য কৰি পেলাই মই কথাখিনি কোৱা নাই বেয়া নাপাব যদি কিবা ভুল কোৱা গ'ল আচলতে মোৰ মনলৈ আহি থকা বহুত দিনৰ পৰা চলি আছিলে আজি ভাবিলোঁ এই কথাখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ গতিকে আকৌ মই ক্ষমা বিচাৰিছোঁ যদিহে কাৰোবাক অন্তৰত আঘাত দিছোঁ মই কাকো আঘাত দিয়া উদ্দেশ্যৰে ভিডিঅ'টো বনোৱা নাই আকৌ কৈছোঁ যদি শিক্ষিতৰ দৰে ব্যৱহাৰ কৰক আচৰণ কৰক শিক্ষাখিনি কেৱল কিতাপৰ শিক্ষাখিনি কেৱল সেইখিনিতে সীমাবদ্ধ থাকিব নালাগে কাৰণ এজন অশিক্ষিত মানুহ জ্ঞানী হ'ব পাৰে এজন শিক্ষিত মানুহ কিন্তু মূৰ্খ হ'ব পাৰে মই ভাবোঁ সেইটো কথা কাৰণ আমাৰ শিক্ষাখিনি ভাল ইউটিলাইজ কৰক ভালকৈ ব্যৱহাৰ কৰক আৰু যিমানে শিক্ষিত হাৰ বাঢ়ি গৈছে সিমানে মানে মানুহ বেছি আকুৰগুজ হৈ যোৱাৰ লেখীয়াহে মোৰ লাগে কোনোবাখিনি মুহূৰ্তত আৰু 2024 চন চলি আছে শিক্ষা দীক্ষাৰ লগতে নিজৰ মাইণ্ডটো আপ টু ডেট কৰক আজিলৈ লৈছোঁ বিদায় টাটা বাই বাই লাভ ইউ অল হেভ এ নাইচ ডে